নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত আমাৰ ভৰিৰ পিছফালে থকা মাংসপেশী মানে হেমষ্ট্ৰিং মাসলত ষ্ট্ৰেংথ হোৱা বা হেমষ্ট্ৰিং মাসলত হোৱা বিষ কেনেকৈ ঠিক কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। আজিকালি হেমষ্ট্ৰিং মাসলত ষ্ট্ৰেংথ হোৱা বা হেমষ্ট্ৰিং মাসলত বিষ হোৱাটো একেবাৰে সাধাৰণ হৈ পৰিছে। বিশেষকৈ যিবিলাক ব্যক্তি খেলা ধূলাৰ লগত জড়িত বা যিবিলাক ল'ৰা ছোৱালীয়ে এছাম মুভমেণ্টৰে হওক বা যিকোনো ধৰণৰ ফিজিকেল এক্সামৰ বাবে দৌৰাৰ অনুশীলন কৰি আছে, সেইবিলাক ল'ৰা ছোৱালীৰ মাজতো হেমষ্ট্ৰিং মাসলত হঠাতে ষ্ট্ৰেইন হোৱা বা হেমষ্ট্ৰিং মাসলটো দৌৰাৰ ফলত বিষ হোৱাটো তেওঁলোকৰ মাজত অধিক হোৱা দেখা যায়। সেইবাবে এনেকুৱা সমস্যাত যদি আপোনালোকেও ভুগি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই সমস্যাৰ পৰা মুক্তি পাব পৰা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰচাইজ দেখাই দিম, যিকেইটা এক্সাৰচাইজ কৰাৰ পিছত আপোনালোকে এই বিষয়ৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। হেমষ্ট্ৰিং মাসল ষ্ট্ৰেংথ বা হেমষ্ট্ৰিং মাসলত বিষ হোৱাৰ কাৰণে কৰিবলগীয়া প্ৰথম ট্ৰিটমেণ্টটো হৈছে আইচ। মানে আপোনালোকে প্ৰতি 2-3 ঘণ্টাৰ মূৰে মূৰে হেমষ্ট্ৰিং মাসলটোত আইচ লগাই ৰাখিব লাগিব। আৰু 2 নম্বৰতে কৰিবলগীয়া ট্ৰিটমেণ্টটো হৈছে এক্সাৰচাইজ, যিটো মই আপোনালোকক এতিয়া দেখুৱাম। এই বিষয়ৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ওলোটা হৈ শুই ল'ব লাগিব। তাৰ পিছত আপোনালোকে ভৰিখন এনেকে চিধা কৰি পেলাই এনেকে উঠাব লাগিব ওপৰত। এনেকে উঠাই পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে আপোনালোকে 5 ছেকেণ্ডৰ সলনি 10 ছেকেণ্ড হোল্ড কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। এনেকে 1 2 3 4 5 6 7 8 9 10। এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ কঁকালখন ওপৰৰ ফালে নুঠে, অকল ভৰিখনে উঠে। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। যদি আপোনালোকৰ এইফালৰ ভৰিখনতো হৈছে, এইফালৰ ভৰিখনৰ কাৰণে কৰিবৰ কাৰণে এনেকে সেম 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে দুখন ভৰিতে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আকৌ আপোনালোকে এনেকে শুই ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰি এনেকে কোচাব লাগিব। 1 আকৌ 2 আকৌ এনেকে কোচাব লাগিব। 3 4 আকৌ এনেকে কোচাই পেলাই আপোনালোকে 5 ছেকেণ্ড হোল্ড কৰিব পাৰে। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। যদি আপোনালোকৰ এইখনতো বিষ আছে, এইখনৰ কাৰণে এনেকে কৰিব পাৰিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। এনেকে আপোনালোকে এইখন ভৰিৰ কাৰণে 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰি 10ৰ পৰা 15 বাৰকে কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে চিধাকে শুই ল'ব লাগিব। লৈ পেলাই ভৰি দুখন এনেকে কোচাই ল'ব লাগিব। হাত দুখন তলফালে দি পেলাই এনেকে আপোনালোকে কঁকালখন ওপৰলৈ উঠাব লাগিব। উঠাই পেলাই 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। আৰু এনেকে 1 2 3 4 5 6 7 8 9 10। আৰু এনেকে 1 2 3 4 5 6 7 8 9 10। এনেকুৱা আপোনালোকে কঁকালখন দাঙি 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে ভৰি দুখন প্ৰথমতে দীঘলকে মেলি দিব লাগিব। দি পেলাই আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰিৰ প্ৰথমে ভৰিৰ পতাটো এনেকে গাৰ ফালে টানিব লাগিব। টানি পেলাই চিধাকে এনেকে উঠাব লাগিব। আপোনালোকে যিমানখিনি উঠাব পাৰে সিমানলৈকে উঠাব। উঠাই পেলাই 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে কোচাব প্ৰথমতে। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। আৰু এনেকে
1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এখন ভৰিটো বিষ আছে এখনৰ কাৰণে এনেকৈ কৰিব পাৰিব 1 2 3 4 5 6 7 8 9 10 আৰু আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 তো এনেকৈ 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 পৰা 15 বাৰ হোল্ড কৰি দুখন ভৰিৰ কাৰণে 10 পৰা 15 বাৰকে কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ শুই ল'ব লাগিব লৈ পেলাই আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰিৰ আঁঠুটোৰ তলত এনেকৈ ধৰিব লাগিব ধৰি পেলাই এনেকৈ সিধা উঠাব লাগিব উঠাই পেলাই ভৰি পতাটো এনেকৈ গাৰ ফালে টানি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ উঠাব লাগিব প্ৰথমে উঠাই পেলাই ভৰিখন এনেকৈ সিধা কৰি ভৰি পতাটো গাৰ ফালে টানি 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 যদি আপোনালোকৰ এখন ভৰিটো বিষ আছে এখনো ভৰিৰ কাৰণেও এনেকৈ কৰিব লাগিব এনেকৈ উঠাই পেলাই ভৰি পতাটো গাৰ ফালে টানি 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এইটো এক্সাৰসাইজও আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত 6 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে মানে লাষ্টৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ বহি ল'ব লাগিব এনেকৈ বহি লৈ পেলাই আপোনালোকৰ হাত দুখনে ভৰি দুখন এনেকৈ চুবত ট্ৰাই কৰিব লাগিব এনেকৈ চুবত ট্ৰাই কৰি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 এইটো কৰোঁতে আপোনালোকৰ এই যিখিনি হেমষ্ট্ৰিং মাসল আছে এই হেমষ্ট্ৰিং মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10 আৰু এনেকৈ 1 2 3 4 5 6 7 8 9 10 এইটো এক্সাৰসাইজও আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আপোনালোকৰ যদি কিবা ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কাপ মাসলত হোৱা ষ্ট্ৰেন্থ বা আপোনালোকৰ কাপ মাসলত হোৱা বিষ উপশমৰ এক্সাৰসাইজ বিচাৰি আছে তেতিয়ালে লেফট সাইডে শো হৈ থকা ভিডিওটো ক্লিক কৰি এই বিষয়ৰ এক্সাৰসাইজবোৰ চাব পাৰিব